সামগুৰি সমষ্টিৰ ৰাজনীতিত তোলপাৰ লগাইছে প্ৰাক্তন বিধায়ক আব্দুল আজিজে। মধ্য অসমৰ এটি গুৰুত্বপূৰ্ণ সমষ্টি যাৰ নাম সামগুৰি। নিৰ্বাচন আহিলেই গৰম বতাহ বলে আৰু অসমৰ ৰাইজৰ চকু নিবদ্ধ হৈ সামগুৰিত। ৰকিবুল হুছেইন একেৰাহে 5বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল আৰু 3বাৰকৈ লাভ কৰিছিল গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব। ৰকিবুলে সামগুৰি এৰি ধুবুৰীত গৈ সাংসদ নিৰ্বাচিত হৈছিল আৰু খালী হোৱা সামগুৰি উপ নিৰ্বাচনত নিজৰ একমাত্ৰ সন্তানক বিধায়ক বনোৱাৰ প্ৰয়াস কৰিছিল। কিন্তু সামগুৰি সমষ্টিৰ উপ নিৰ্বাচনত শোচনীয়ভাৱে তানজিল পৰাজিত হয় ডিপ্লুৰঞ্জন শৰ্মাৰ হাতত। আকৌ সৰব চৰ্চা চলিছে সামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিলক লৈ। তানজিলৰ যোগ্যতাক লৈ কংগ্ৰেছ শিবিৰত উঠিছে প্ৰশ্ন। ৰকিবুলৰ শক্তিশালী ঘাটি সামগুৰিত বৰ্তমান বহুতা বিভক্ত কংগ্ৰেছ শিবিৰ। ৰকিবুলৰ পৰিয়ালতান্ত্ৰিক শাসনৰ পৰা মুক্তি বিচাৰিছে ভোটাৰ ৰাইজে। তদুপৰি কংগ্ৰেছী কৰ্মী আৰু সাধাৰণ ভোটাৰক ৰকিবুলে গুৰুত্ব নিদিয়াৰো আছে গুৰুতৰ অভিযোগ। এই সুযোগত জ্যেষ্ঠ ৰাজনৈতিক নেতা তথা সংখ্যালঘুৰ শক্তিশালী কণ্ঠ হিচাপে পৰিচিত প্ৰাক্তন বিধায়কৰ আব্দুল আজিজৰ সৰব চৰ্চা সামগুৰিৰ ভোটাৰ মাজত। আজিজেই সামগুৰিত অন্ত পেলাব পাৰে বিগত প্ৰায় 5টা দশক জুৰি ৰকিবুলৰ পৰিয়ালে চলাই অহা ৰাজনৈতিক প্ৰভাৱ। 60 বছৰীয়া শাসনত 1 লক্ষ মানুহৰ পাত্তা পোৱা নাই অসমত, যাৰ কাৰণে আমি বিপদগ্ৰস্ত হৈছো। আজি NRC নামত বিপদত পেলাইছিল কংগ্ৰেছে, আজি আপোনাক ডি ভোটাৰৰ নামত ষ্টাৰ্ট কৰিছিল AGP-য়ে, কিন্তু হায়েষ্ট নাম্বাৰ ডি ভোটাৰ কৰিছিল তৰুণ গগৈ চৰকাৰে। তৰুণ গগৈতো আমাৰ এটা সমস্যা সমাধান কৰা নাই, কিন্তু অসমৰ মানুহে ভাবিছিল যে এই গভৰ্ণমেণ্ট NDA গভৰ্ণমেণ্ট হেমন্ত বিশ্ব শৰ্মাৰ গভৰ্ণমেণ্টত আমাৰ বহুত সমস্যা সমাধান হ'ব, বৰঞ্চ আৰু সৃষ্টি কৰিব ধৰিছে। কিন্তু আমাৰ মানুহক মই কম, সজাগ হওক, সাৱধান হওক, ঐক্যবদ্ধ হওক, বৰহ আল্লাহৰ ওপৰত ৰাখক। মুভমেণ্ট আন্দোলন কৰিবই লাগিব, বিনা আন্দোলনে কোনেও মুক্তি পোৱা নাই। আমি অসমৰ সংখ্যালঘু মানুহসকল, মুছলমান মানুহসকলে এটা সময়ত গণতান্ত্ৰিক পদ্ধতিত এনেকুৱা আন্দোলনৰ সৃষ্টি হ'ব অসমত, বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত। আজি অসমত যিমানখিনি MLA আছে মুছলমানৰ, কেইজন মানুহ পুলিচৰ এৰেষ্ট খোৱা মানুহ আছে? কেইজন মানুহে মুভমেণ্ট কৰা মানুহ বিধানসভাত আছে? কেইজন মানুহৰ নেতৃত্বত অসমত বিৰাট এটা আন্দোলন হৈছিল, সংগ্ৰাম হৈছিল, প্ৰতিবাদ হৈছিল? মই যেতিয়া আমচুৰ সভাপতি আছিলো মোৰ দিনত হৈছে, এইটো কোনো অস্বীকাৰ কৰিব নোৱাৰিব। আৰু তেতিয়া মই উঠন্ত যুৱক, আজি মই প্ৰায় 70 বছৰ পাওঁ, মই আকৌ কাক ভয় কৰিম আল্লাহৰ বাহিৰে? মইতো এই পৃথিৱীত, মইতো এছেম্বলিতো কৈছো আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখিরি ওয়াল কদরি ওয়া খাইরি ওয়া শাররি মিনাল্লাহি তাআলা ওয়াল বাসি বাদাল মাউত। আৰু অধ্যক্ষ মহোদয়, মই প্ৰথম মুছলমান, তাৰপিছত ভাৰতীয়, প্ৰথম মোৰ ইছলাম থাকিলেহে মই থাকিম। যদি ইছলামৰ অস্তিত্ব নাথাকে, মোৰ অস্তিত্বৰ কোনো ধামে নাই, কাৰণ মই বিশ্বাস কৰো লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ। গতিকে মই অহাবাৰ যদি বিধানসভাত যাব পাৰো, কোন দল দি যাওঁ মই নাজানো, কোনো দলেইতো আৰু মোক মানে গ্ৰহণ কৰিব নিবিচাৰে, কাৰণ মোৰ জাতিৰ স্বাৰ্থৰ কথাটো মই কাৰো লগত কম্প্ৰমাইজ কৰা নাই আৰু আগত দিনত মই নকৰো। কোনো দল নাপালে অহা নিৰ্বাচনত ইণ্ডিপেণ্ডেণ্ট হলেও মই সামগুৰি সমষ্টিত এজন প্ৰাৰ্থী হিচাপে থিয় হ'ম। আল্লাহৰ দয়া যদি হয়, মানুহৰ ইচ্ছা হয়, মোৰ ছবি যদি কিবা এটা হয়, তাতেই মানুহে ভোট মাৰিব, খালি দলতেই মানুহে ভোট নাপায়। গতিকে মই নদীভঙ্গা মানুহৰ কাৰণে আৰু এই উদ্বাস্তু মানুহৰ কাৰণে আজি যিসকল মানুহক উদ্বোধন কৰিছে, তাত যিসকলৰ মাটি বাৰী আছে, সেইবিলাক মানুহৰ কাৰণে মই ফাট নকৰো। যিসকলৰ একো নাই, মাটি বাৰী নাই, সেইসকল মানুহৰ তালিকা বনাই মই বিধানসভাত যাব পাৰিলে প্ৰথমে এই তালিকাখন মই ছাবমিট কৰিম। এইটো হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ গভৰ্ণমেণ্ট হওক, সোণোৱালৰ নেতৃত্বৰ গভৰ্ণমেণ্ট হওক, এইটো গৌৰৱ গগৈৰ নেতৃত্বত গভৰ্ণমেণ্ট হওক, কাৰ নেতৃত্ব মই নাজানো, কিন্তু অহাবাৰ কোনেও নহব যে এবছলেট মেজৰিটি গভৰ্ণমেণ্ট কৰিম। আৰু সেই সময়ত যদি মই এই সমষ্টিৰ পৰা ইণ্ডিপেণ্ডেণ্ট যাব পাৰো, then I will think I am the happiest person belong to Mia Muslim community. আৰু মই যে কাকো ভয় নকৰো, এই কথাটো অসমৰ কোন বেটাই নাজানে। কাক ভয় কৰিম আল্লাহৰ বাহিৰে? মইতো এইটো ভয় কৰা নাই। পুৰুষৰ কাৰণেহে জেল থাকে, আৰু কি, ইয়াৰ বাহিৰতো একো নাই। গতিকে মই যদি যাব পাৰো, ইনশাআল্লাহ, আল্লাহ যদি মোক সহায় কৰে, মই কিন্তু এই নদীভঙ্গা মানুহ, উদ্বাস্তু মানুহ, মাটি বাৰী নোহোৱা মানুহৰ কাৰণে এটা আন্দোলন গঢ়ি তুলিম। যেনেকুৱা আন্দোলন এটা সোণাইবালিত হৈছিল, তেনেকুৱা আন্দোলনো হৈ যাব পাৰে। সময়ৰ গতিত মই ক'ব নোৱাৰো। ঠিক আছে, থেংক ইউ।